শুনিছা বিতুপন, আজি যে মোৰ মনটো ইমান ভাল লাগি আছে। কিমান বছৰৰ পিছত সৰু দাদা আৰু সৰু বৌ আহিব। সঁচাকে তেওঁলোক দুজনক লগ পাবলৈ যে মই খুব এক্সাইটেড হৈ আছো। তাকে হে দিয়া মনীষা, মোৰো ভাল লাগি আছে। সৰু দাদা আৰু সৰু বৌ ইমান বছৰৰ পিছত আমাৰ এই নতুন ঘৰটোলৈ আহিব। সঁচাকে বহুত ভাল লাগি আছে মনটো। আৰু ইমান দিনৰ পিছত লগ পাম, বহুত কথা পাতিম, খুব ভাল লাগিব সঁচাকৈ। বিতুপন, যোৱাবাৰ যে সৰু দাদা আৰু যোৱাবাৰ মানে এই 3 বছৰ আগত অহাৰ বাৰৰ কথা মই কৈছোঁ, যেতিয়া সৰু দাদা আৰু বৌ আহিছিলে নহয়, মোলৈ যে এটা ডায়মণ্ডৰ ৰিং লৈ আহিছিলে। সেইটো মই আজিও পিন্ধি থাকোঁ, ইমান ভাল লাগে। চবেই মোক প্ৰশংসা কৰে। তেতিয়া বেলেগে যেতিয়া মোক সোধে, মই প্ৰাউডলি কওঁ যে এইটো মোৰ সৰু দাদা আৰু সৰু বৌয়ে দিছে। বাৰু সেইটো হয়। পিছে এটা কথা, এতিয়া আলহী অহাটোতো আহিব, এতিয়া কি মিঠাই নিম কোৱা? বাকী তুমি চিকেন টিকেনছৰ মেৰিনেট কৰি থৈছা নহয়, পটককৈ তুমি বিৰিয়ানীটো বনাই দিবা। আৰু এইফালে দৈ আছে নহয়, এইফালে তুমি ৰাইতা বনাবা। আৰু মই চাওঁ কি মিঠাই আনো। কোৱাচোন বাৰু কি মিঠাই আনিম? হেৰি কৰিবা বিতুপন, তুমি 10 পিচ কাজু বৰফি আনিবা, 10টা লালমোহন আনিবা, তাৰপিছত তুমি 10 পিচ কালাকান্দ আনিবা আৰু 10টা গৰম গৰম সমোচা। আৰু এটা কথা, সেই পেষ্ট্ৰি কেক কেইটামানো লৈ আহিবা দেই। পেষ্ট্ৰি কেইটামান লৈ আহিবা। ডাঙৰ কেক এটা আনিলেতো এনেই যাব, সেইকাৰণে পেষ্ট্ৰি কেইপিচমানকে লৈ আহিবা। বাকী চব আছেই দিয়া ঘৰতে। ঠিক আছে মনীষা, তেনেহ'লে মই যাওঁ, সাউতকৈ লৈ আহোঁগৈ। আকৌ নহ'লে দাদা বহুত আহি পাবই হ'ব। হেৰা, কোন আহিছে? এই দাদা বহুত পাবলৈহিতো হোৱা নাই। অথনি ফোন কৰোঁতে সিহঁত ওলাইছেহে ঘৰৰ পৰা। নাই কমেওতো 2 ঘণ্টা লাগিব। কোন বেলেগ কোনোবাতো কোন আহিবনো? বাৰু ৰ'বাচোন মই চাই আহোঁ। যাওক, আপুনি চাই আহক, মই দৈখিনি অকণমান ফেটি থওঁ। ডাঙৰ দা, ডাঙৰ বৌ, আপোনালোক এনেকৈ খবৰ নিদিয়াকৈ? খবৰ নিদিয়াকৈ অহাৰ কাৰণে বেয়া পালা নেকি জোঁৱাই? এনেই আৰু দিয়া, তোমালোকলৈ মনত পৰিল সেইবুলি আৰু গুচি আহিলোঁ। এতিয়াহে আহি ভাবিছোঁ, খবৰ নিদিয়াকৈ আহি কিবা জগৰহে লগালোঁ নেকি। নাই নাই, একো নাই দিয়ক। মনীষা, মনীষা, দাদা বৌ আহিছে। দাদা বৌ, আপোনালোক এনেকৈ খবৰ নিদিয়াকৈ আহিল যে? কিবা কাম আছিল নেকি? কাম নাই অ' মনীষা, এনেই আৰু তোমালোকলৈ মনত পৰিলে। ককাইৰাও কৈ আছিলে ভণ্টি আৰু জোঁৱাইক বহুত দিন দেখা নাই, সেইবুলি আৰু আহিলোঁ বোলো। হঠাতে ওলালে কিজানি তোমালোকে ভালেই পাবা। হেৰি পিছে আমি যাওঁগৈ দিয়া। একো নাই দিয়া, আকৌ বেলেগ এদিন আহিম দিয়া। ভণ্টি, নিজৰ ভনীয়েকৰ ওচৰলৈ ককায়েক নবৌয়েক আহিলে জানো খবৰ দিহে আহিব লাগে। আহিলোঁ আৰু মনত পৰিল। কিন্তু আহি এনেকুৱা লাগিছে আমি যে কিবা এটা ভুল সিদ্ধান্ত ল'লোঁ। কথাটো তেনেকুৱা নহয় মানে ডাঙৰ দা। আচলতে আমাৰ এই ধনী ধনী কলনীবিলাকত মানুহে মানে খবৰ নিদিয়াকৈ নাযায়, কাৰণ আজিকালি সকলো ব্যস্ত থাকে ন। কোন কেতিয়া কি কামত ব্যস্ত থাকে কিজানি কাৰোবাৰ ডিষ্টাৰ্বো হ'ব পাৰে, সেইকাৰণে মানে খবৰ দিহে আহে। বাৰু যি নহওক, তহঁতে নেক্সট আহিলে খবৰ দি আহিবি হা। হেৰা, তুমি আকৌ ইহঁতক নাৰাখিবা দেই। মই ইমান দামী দামী বিৰিয়ানী বনাইছোঁ, মটন বনাইছোঁ, চিকেন বনাইছোঁ। এইবিলাক সৰু দাদা আৰু সৰু বৰ কাৰণেহে বনাইছোঁ। ইহঁতে খালেচোন সিহঁতলৈ নাটিবগৈ। তুমি প্লিজ আকৌ মহান হৈ পেলাই ইহঁতক নৰখাবা দেই। কিন্তু মনীষা, ইমান দূৰৰ পৰা আহিছে, ডাঙৰ দাদা আৰু বৌ, চাহ একাপকে দিয়া যাওক নেকি? হ'ব, তুমি ইমান মহান দেখাব নালাগে, যাবলৈ দিয়া সিহঁতক। ইফালে চাই কি কথা পাতি আছা মনীষা? হেৰি নহয়, বাকী তোমালোকৰ ভালেই নহয়? বৌ, আমাৰ ধনী ধনী কলনীবিলাকত মানুহ সদায় হেপ্পী থাকে, গতিকে অবভিয়াছলি আমাৰো খবৰ ভালেই হ'ব। আমিও হেপ্পী, খুব হেপ্পী। আৰু আমি দুটা অকলেই বহুত হেপ্পী। হেৰা, শুনিছা? দাদাহঁতক বহিবলৈও দিয়া নাই। এই চাহ একাপকে আনাচোন, বেয়া লাগে দিয়াচোন, ইমান দূৰৰ পৰা আহিছে আমাৰ খবৰ ল'বলৈ। মই কৈছোঁ নে তোমাক মনে মনে থাকিবলৈ? বেছি কথা নক'বা। হেৰা, কোনোবা আহিছে। এই সৰুদাহঁত পালেহি নেকি? এয়া কি? ডাঙৰ দা, ডাঙৰ বৌ, হে ভগৱান, এয়া কি দেখিছোঁ? মনীষা, তই কিয় কোৱা নাছিলি যে তই আমাৰ লগতে ডাঙৰ দাদা আৰু ডাঙৰ বৌকো ইনভাইট কৰিছ? হে ভগৱান, থেংক গড। কিমান দিন হ'ল দাদা বৌক নেদেখা, অন্তৰখনে যেন কান্দি আছিলে।
সঁচাকে ইয়াত আহি ডাঙৰ দাদা আৰু ডাঙৰ বৌক দেখাটো আমাৰ বহুত সৌভাগ্য। বৌ, আজি আমি আপোনালোকক একদম ছাৰপ্ৰাইজ কৰি যাম বুলিহে ভাবিছিলোঁ। বোলো ইয়াত ভাতকেইটা খাই আমি ৰাতি তাতে থাকিমগৈ, আৰু এতিয়া আপোনালোক ইয়ালৈকে আহিলে। ভালেই হ'ল দিয়ক, আমি যাওঁতে একেলগে যামগৈ গোটেইকেইজন, আৰু আজি আমি গাঁৱত থাকিম আপোনালোকৰ ঘৰত। ৰ'বাচোন, এই বাবু মাইনালৈ কিবা আনিছিলোঁ যে, ৰ'বা লৈ আহোঁগৈ। ডাঙৰ দা, ডাঙৰ বৌ, খুৰীয়েক হিচাপেনো কি দিম, বাবু মাইনাহঁতলৈ অলপ কাপোৰ আৰু বহি লৈ আহিছিলোঁ, সিহঁতে স্কুল গ'লে লাগিব যে। আৰু ভণ্টি, তোমালোকলৈ কিবা লৈ আহিছিলোঁ। বোৱাৰী, এই আমাকো মানে মনিষাহঁতে ভাত খাবলৈ মাতিছিলে, কিন্তু এই হঠাতে দাদাইৰাৰ কাম এটা ওলালে, সেইকাৰণে আমি যাওঁগৈ দিয়া। তোমালোক যাবা হা, মই গৈ পেলাই এই পুখুৰীতে মাছ কেইটামান দাদাক লগাই ধৰাওঁগৈ, ৰাতিলৈ ভাত সাজ খাব লাগিব নহয়। হেৰি কৰিবা মনিষা, যোৱাই যদি পাৰা দাদা বৈৰাৰ লগতে তোমালোকো যাবা। হেৰি, আমি আজি ভাত নাখাওঁ, বেয়া নাপাবা দিয়া, দাদাইৰাৰ কাম এটা ওলাল যে। ই নহ'ব বৌ, আমি আপোনালোকক এনেকৈ যাব নিদিওঁ। এই একেলগে যাম আকৌ, ভাত পানীকেইটা খাই পেলাই নে কি কোৱা মনিষা? লাগিলে আমি আটাইকেইটা যাম। আহিছোঁ ইমান দিনৰ মূৰত, অকণ কথাই পতা নাই, আপোনালোক এনেকৈ ভাত পানী নোখোৱাকৈ গ'লেগৈ হ'ব নেকি? হেৰা, এই মিঠাইখিনি হ'ব, এইবিলাকে মিঠাই চিঠাই আনিছোঁ, ব'লক আমি চবে বহি চাহ একাপ খাওঁ। এই সৰু বৌ, এই ডাঙৰ দাহঁতে যদি যাওঁ বুলি ভাবিছে, কাম আছে, যাবলৈ দিয়া। এই বহাচোন, তোমালোক ইমান দূৰ ভাগৰি জিগৰি আহিছা। মনিষা, আমিতো নিজৰ গাড়ী আৰু ড্ৰাইভাৰ লৈ আহিছোঁ ন, কিন্তু দাদা বৌ যে সেই ইমান দূৰ বাছত টেম্পুত আহিছে, তোমাৰ বেয়া লগা নাই এতিয়ালৈকে যে তুমি দাদা বৌক বহিবলৈ দিয়া নাই? মানে সৰু বৌ, বহিবলৈ দিছিলোঁৱেই, তেওঁলোকেহে নবহোঁ বুলি ক'লে, কিবা কাম আছে বোলে যায়গৈ। তুমিচোন ডাঙৰ দা ডাঙৰ বৌক বহিবই দিয়া নাছিলা। মই চাহ একাপ বনাই দিয়া কথা কওঁতেও মুখে গালি পাৰিলা, বুজিছে? সৰু দা সৰু বৌ, ডাঙৰ দা ডাঙৰ বৌ, আজি আপোনালোকৰ ভণ্টিৰ কথা কওঁ শুনক। ইমান দিনে মই সহ্য কৰি আছিলোঁ, একো কোৱা নাছিলোঁ। তাই বহুত লোভীয়া হয়। সৰু দাদা আৰু সৰু বৌয়ে এগাল বস্তু আনে, ডায়মণ্ড ৰিং আনে, সেইকাৰণে তাই শুশ্ৰূষা কৰে। কিন্তু সৰু দা সৰু বৌ শুনক, ডাঙৰ দা আৰু ডাঙৰ বৌ সেই তেতিয়াই আহিলে, এঘণ্টাই হ'ল, এতিয়ালৈকে তাই বহিবও দিয়া নাই। চি ভণ্টি, তোক আজি আমাৰ ভণ্টি বুলি ক'বলৈ মোৰ লজ্জা লাগিছে। তই এই দাদাক তই এনেকুৱা ব্যৱহাৰ কৰ? জান ভণ্টি, মা দেউতাৰ অবিহনে দাদাই তোক আৰু মোক নিজৰ ল'ৰা ছোৱালীতকৈ কম মৰম কৰা নাই, যাৰ কাৰণে বয়সতকৈ প্ৰায় 10 বছৰ পিছত দাদাই নিজৰ সংসাৰ পাতিছে। তোৰ আৰু মোৰ চোৱা চিতা কৰোঁতে কৰোঁতে দাদাই নিজৰ পঢ়া শুনা শেষ কৰি পেলালে। এটা সময় আছিল যেতিয়া আমাৰ স্কুল ফিজ দিবলৈ দাদাই লোকৰ ঘৰত বাচন ধুইছিল, আৰু তই সেইজনী ভনীয়েক হৈ আজি চি! তোক আজি মোৰ লাজ লাগিছে ভণ্টি বুলি ক'বলৈ। ভাইটি, এই মনিষা সৰু ছোৱালী, এই হ'ব দিয়া, কিবা এটা হ'ল আৰু একো নাই, তাই আমাক বেয়া ব্যৱহাৰ কৰা নাই নহয়। এই জোঁৱাই কৈছে আৰু তাই বহিবও দিছে, ভাত খায়ো যাবলৈ কৈছে, আমিহে দাদাইৰাৰ কাম এটা আছে বুলি। হ'ব বৌ, তুমি এনেই সান্তনা দিব নালাগে, ময়ো চিনি পাওঁ তাইক, কিন্তু নকওঁ বুলিহে। জানা মনিষা, মই যেতিয়া এইখন ঘৰত বোৱাৰী হৈ আহিছিলোঁ, তেতিয়া মোক নিজৰ শাহু, নিজৰ মা নিচিনা মোক বৰ মৰম কৰিছিলে। তোমাৰ সৰু দাদাইৰাৰ সেই শিক্ষা, ভাল স্কুলত পঢ়া, ভাল কলেজত পঢ়া, ভাল চাকৰি পোৱা, ডাঙৰ দাদা আৰু ডাঙৰ বৌ নোহোৱা হয় আজি এইবোৰ নহ'ল হয়। আৰু তোমাক যে আমি সেই ডায়মণ্ড ৰিং দিব পাৰিছোঁ, সেই ডায়মণ্ড ৰিং ক'ৰ পৰা আহিছে জানা? সেইটো চাকৰিৰ পৰা, যিটো চাকৰিৰ কাৰণে উপযুক্ত তোমাৰ ডাঙৰ দাদাই তোমাৰ সৰু দাদাইক কৰিছে। ঠিক, ময়ো লাজ পাইছোঁ আজি তোমাক নিজৰ ননদ বুলি ক'বলৈ। সৰু বৌ, ডাঙৰ বৌ, আজি বিয়া পতা আমাৰ প্ৰায় 2-3 বছৰ হ'ল, আৰু ইমান দিনে আপোনালোকৰ ভণ্টিয়ে মোক বহুত কষ্ট দিছে, গম পায়? কোনোবা আমাৰ ঘৰৰ পৰা আলহী আহিলে, যোনে হাতত বস্তু আনে, টোপোলা আনে, সিহঁতকে ভালকৈ শুশ্ৰূষা কৰে, যোনে আনিব নোৱাৰে তেওঁলোকক তাই লেই চেই চেই কৰে, যিটো আজি ডাঙৰ বৌ আৰু ডাঙৰ দাদাৰ লগত কৰিলে। তাইৰ মনটো বহুত বেয়া বৌ, তাইৰ মনটো বহুত লেতেৰা। সঁচাকে ভণ্টি, আজি তোক নিজৰ ভনী বুলি পৰিচয় দিবলৈ খুব লাজ পাইছোঁ। ইমান মৰমত তোক ডাঙৰ দীঘল কৰিলে ডাঙৰ দাই, ডাঙৰ বৈ, নিজৰ ছোৱালী নিচিনা। তই কেতিয়াবা মা দেউতাৰ অভাৱ অনুভৱ কৰিছিলি ডাঙৰ দাদা আৰু ডাঙৰ বৌৰ পৰা, কিন্তু আজি তই সেই মাইকী বাপিকী নিচিনা ডাঙৰ দাদা ডাঙৰ বৌক তই এনেকুৱা অনাদৰ কৰিছ। তোক ভগৱানে কেতিয়াও মাফ নকৰে। দাদা বৌয়ে মাফ কৰিলেও তোক ভগৱানে কেতিয়াও মাফ নকৰে। হেৰা, শুনিছা? যিজনী মানুহে হাতত টোপোলা চাই পেলাই আলহী শুশ্ৰূষা কৰে, তেনেকুৱা মানুহৰ ঘৰত মই একেবাৰে থাকিব নোখোজোঁ। ভাত খোৱাটো দূৰৰ কথা, আজি আমাৰ অৱস্থা ভাল হৈ আছে, এগালমান বস্তু আনিব পাৰিছোঁ, কালিলৈ কিবা এটা অৱস্থা বেয়া হ'ব, আমাকো তেতিয়া তেনেকুৱা কৰিব। গতিকে এনেকুৱা মানুহৰ ঘৰত মই থাকিব নোৱাৰোঁ বিশেষকৈ। বৌ, ডাঙৰ দাদা, ব'লক আমি গাঁৱৰ ঘৰলৈ যাওঁগৈ। দুখীয়া হ'লেও দুখীয়া ঘৰতে শান্তি, কিন্তু এনেকুৱা মানুহ ধনী হৈ লাভ নাই যি মানুহক মানুহ হিচাপে ব্যৱহাৰ নকৰে। সৰু বৌ, সৰু দা, মোক মাফ কৰি দিয়া, মোৰ বহুত ডাঙৰ ভুল হ'ল। মই লোভত পৰি আপোনবিলাকক পাহৰি গৈছিলোঁ, মোক ক্ষমা কৰি দিয়া বৌ। মই নিজৰ ভুল বুজি পাইছোঁ বৌ।
মনীষা, তুমি আমাক ক্ষমা বিচাৰিব নালাগে। তুমি ডাঙৰ দা আৰু ডাঙৰ বৌক ক্ষমা বিচৰা, যি এঘণ্টাৰ পৰা নিজৰ ভনীয়েকৰ ঘৰত আহি এনেকৈ থিয়হি আছে। চি, বহুত লাজ লাগিছে। তুমি তেওঁলোকক ক্ষমা বিচৰা, মোক ক্ষমা বিচাৰিব নালাগে, বা তোমাৰ সৰু দাদাকো ক্ষমা বিচাৰিব নালাগে। সঁচাকৈ মনীষা দেই, তোমাৰ পৰা কিন্তু ইমানখিনি এক্সপেক্টেশ্যনছ নাছিল। ডাঙৰ দা, ডাঙৰ বৌ, মোক ক্ষমা কৰি দিব। মই বহুত স্বাৰ্থবাদী হৈ গৈছিলোঁ, যাৰ কাৰণে মই বস্তুবাদী জগতখনক ইমানেই বিচাৰিছিলোঁ যে মই আপোন পৰ সকলোকে পাহৰি গ'লোঁ। দাদা, বৌ, মোক নিজৰ পেটৰ পোৱালি নিচিনা ক্ষমা কৰি দিবনে? ভণ্টি, একো ভুল কৰা নাই দিয়া। তুমিতো তেনেই সৰু ছোৱালী। তোমাক কিমান সৰুতে পাইছিলোঁ, তেতিয়া তুমি ভুল কৰোঁতে আমি জানো মাফ কৰি দিয়া নাছিলোঁ? এতিয়া আৰু হ'ল আৰু সৰু ছোৱালী কিবা এটা। একো নাই দিয়া, তুমি ক্ষমা বিচাৰিব নালাগে। আমি তোমাৰ নিজৰেই যদি ক্ষমা কৰি নিদিয়ে তেনেহ'লে বেলেগ কোনে দিবনো? এতিয়া আকৌ আমাৰ পৰিয়ালটোত সুখ ঘূৰি আহিলে আমি সকলো আকৌ মিলাপ্ৰীতিৰে থাকিব পাৰিম। ডাঙৰ দা, ডাঙৰ বৌ, যদি আপোনালোকে মোক নিজৰ ভণ্টি বুলি মাফ কৰি দিছে তেনেহ'লে মই যি বনাইছোঁ এয়া খাই যাব লাগিব। সকলোৱে ভগাই মেলি খাই আমি আজি আপোনালোকৰ ঘৰলৈ যাম। আজি আমি গাঁৱতে থাকিম।